নমস্কাৰ বেলি খবৰলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ তিনিচুকীয়াত বিস্ফোৰণৰ ঘটনা মাকুম পথৰ এটা ফোম ফেক্টৰীত বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে 7 জনকৈ কৰ্মচাৰী আহতসকলক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বিস্ফোৰণৰ কাৰণ আৰু উৎস এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত মাকুম পথৰ এটা ফোম ফেক্টৰীৰ বিস্ফোৰণৰ ঘটনা আৰু বিস্ফোৰণত গুৰুতৰভাৱে 7 জনকৈ কৰ্মচাৰী আহত হৈছে আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু এতিয়ালৈকে বিস্ফোৰণৰ কাৰণ আৰু উৎস জানিব পৰা হোৱা নাই ফোম ফেক্টৰীত বিস্ফোৰণৰ ঘটনা য'ত ইতিমধ্যে 7 জনকৈ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হৈছে ততাতৈয়াকৈ কৰ্মচাৰীসকলক লৈ যোৱা হৈছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ডিছচাৰ্জ পাই পৰিছে আমাৰ হাতলৈ এনেদৰে এটা ফেক্টৰীত কৰ্মৰত অৱস্থাত 7 জনকৈ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে তিনিচুকীয়াৰ বিস্ফোৰণৰ ঘটনা মাকুম পথৰ এটা ফোম ফেক্টৰীৰ বিস্ফোৰণৰ কাণ্ড সংঘটিত হয় গুৰুতৰভাৱে আহত হৈছে এই সকল কৰ্মচাৰী 7 জনকৈ কৰ্মচাৰী কাম কৰি আছিল আৰু সেই সময়তেই সংঘটিত হৈছে বিস্ফোৰণ কাণ্ড আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু এই মুহূৰ্তলৈকে বিস্ফোৰণৰ কাৰণ আৰু উৎস জানিব পৰা হোৱা নাই বৰপেটাৰ খবৰ আজিৰ পৰা বৰপেটা মেডিকেল কলেজত কৰোনা সংক্ৰমিতৰ চিকিৎসা আজি ভৰ্তি কৰা হ'ব কোকৰাঝাৰৰ এজন কৰোনা সংক্ৰমিতক দৈনিক 1500টা চেম্পলৰ পৰীক্ষা হ'ব মেডিকেল কলেজখনত পূৰ্বে সম্পন্ন হৈছিল মাত্ৰ 350টা চেম্পলৰ পৰীক্ষা এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা মেডিকেল কলেজ হস্পিটেলত এমাহৰ ভিতৰত আইচিইউ বিছনাৰ সংখ্যা 50খনলৈ বৃদ্ধিৰ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে লগতে বৰপেটা মেডিকেল কলেজ হস্পিটেলত আজিৰ ভিতৰতে 10টা ভেন্টিলেটৰৰ আহি পোৱাৰ কথা তেওঁ ব্যক্ত কৰে চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি বৰা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰক্ষী অধীক্ষক ডক্টৰ ৰবীন কুমাৰ হস্পিটেলখনৰ অধীক্ষক ডক্টৰ ববিজিৎ গোস্বামী হস্পিটেলখনৰ কোভিড-19 নোডেল বিষয়া ডক্টৰ সুৰেশ শৰ্মাকে ধৰি কেইবাজনো বিষয়াৰ সৈতে আলোচনাত মিলিত হয় বৰপেটাত সম্প্ৰতি 2000 লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা সাজু কৰা হৈছে অসমত সামাজিক পৰ্যায়ত এতিয়াও সংক্ৰমণ হোৱা নাই এই কথা পুনৰবাৰ দুখাৰে স্বাস্থ্যমন্ত্ৰীগৰাকী আমি প্ৰায় 300-350 টেষ্ট কৰিছিলো বৰ্তমান ইয়াৰ কেপাচিটি বঢ়োৱাৰ ফলত দিনত প্ৰায় 1500লৈকে আমি টেষ্টিং কৰিব পৰা ধৰণে আগবাঢ়িছো যোৱাকালি 1250 ইয়াতে টেষ্টিং সম্ভৱ হৈছে গতিকে সেই ফালৰ পৰা আমাৰ কোভিড-19ৰ ফাইটত বৰপেটা মেডিকেল কলেজে এটা অতুলনীয় বৰঙণি আগবঢ়াই আহিছে ইয়াৰ উপৰিও যেহেতু কোভিডৰ পেচেণ্ট দ্ৰুতগতিত বাঢ়িছে আজিও কোকৰাঝাৰৰ পৰা পজিটিভ পেচেণ্ট এজন ইয়াত এডমিট হ'ব লাহে লাহে আমাৰ ডক্টৰ নাৰ্ছসকলে পজিটিভ পেচেণ্টটো ইয়াতে পাব আৰম্ভ কৰিব সেই দুইটা দৃষ্টিভংগীৰ পৰা আজি মই কিবা কম আছে নেকি কিবা চৰকাৰৰ দায়িত্ব আছে নেকি সেইখিনি বুজিবৰ কাৰণে ইয়াত আহিছিলোঁ দ্বিতীয়তে জিলা প্ৰশাসনৰ লগতো এটা আলোচনা আছিলে যে আমাৰ বৰ্তমান ৰেলেদি অহা মানুহখিনিক আমি বৰপেটালৈকে লৈ আহোঁ পোনে যিখিনি বৰপেটা জিলাৰ কিন্তু যিখিনি স্থল পৰিবহণ বা গাড়ী দি আহে তেওঁলোকক আমি কোকৰাঝাৰ আৰু ধুবুৰীতে ৰাখি থওঁ কিন্তু কোকৰাঝাৰ আৰু ধুবুৰীত প্ৰায় 5,000 মানুহ অলৰেডি থকাৰ পিছত তাত অতিৰিক্তকৈ মানুহ ৰাখিব নোৱাৰা হৈছে গতিকে 22 তাৰিখৰ পৰা গাড়ী দি অহা মানুহখিনিও বৰপেটা জিলাৰ বেলেগ জিলাৰ নহয় বৰপেটা জিলাৰ মানুহখিনিৰ দায়িত্ব বৰপেটা জিলা প্ৰশাসনে ল'ব লাগিব তাৰ কাৰণে কম্পিউটাৰত ছফটৱেৰৰ পৰা চেম্পল লোৱাৰ পৰা চেম্পল বৰপেটা মেডিকেললৈকে পঠোৱাবৰ কাৰণে এই গোটেই ব্যৱস্থাখিনি ক্ষেত্ৰতো মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰিলোঁ আৰু 22 তাৰিখৰ পৰা আমাৰ সেই ব্যৱস্থাটো ইয়াত আৰম্ভ হ'ব আৰু ফালে 135 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যা একেটা দিনতে অসমত চিনাক্ত হৈছে 20 জনকৈ সংক্ৰমিত কামৰূপত নতুনকৈ সংক্ৰমিত হৈছে 7 জনকৈ ব্যক্তি বিশ্বনাথত 2 জন হুজাইত 2 জন নলবাৰীত 2 জন আৰু এঘণ্টাৰ ভিতৰতে ৰাজ্যত 20 জন সংক্ৰমিতক চিনাক্ত কৰা হৈছে অসমত 24 ঘণ্টাত 35 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি
কামৰূপ জিলাৰ সংক্ৰমিত কেইজন ইতিমধ্যে চিনাক্ত হৈছে তেওঁলোক হৈছে বাইহাটৰ চন্দন ডেকা বাৰাংঘাটীৰ প্ৰণৱ কলিতা ধৰণী কলিতা উৎপল কলিতা ৰঙিয়াৰ অজয় কলিতা নৱজিৎ কলিতা বিশ্বনাথ চাৰিআলিৰ গৌৰী নায়ক ৰাখী বাস্ফৰ সংক্ৰমিত আটাইকেইজন আহিছিল হাৰিয়ানাৰ পৰা কলকাতাৰ পৰা অহা ছয়গাঁৱৰ আমিৰ হুছেইন মুম্বাইৰ পৰা অহা হুজাইৰ সুফাদ্দিন আহমেদ আৰু দুবছৰীয়া শিশু হুজাইৰ মহম্মদ চৰ্তাজো সংক্ৰমিত হৈছে ৰাজস্থানৰ পৰা অহা নগাঁৱৰ হিমাশ্ৰী বৰা নগাঁৱৰ আন এজন সংক্ৰমিত সংকিত ঘোষ দাৰ্জিলিঙৰ পৰা আহিছিল সংকিত ঘোষ নগাঁও জিলাত 3 জনকৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত ইফালে নলবাৰীৰ ডুঙুৱাপাৰাৰ নিতুল হকো সংক্ৰমিত হৈছে 16 মেত ৰেলেৰে আহিছিল লক্ষ্ণৌৰ পৰা মুকালমুৱাৰ বুৱানপাৰাৰ মহিদুল আলী সংক্ৰমিত হৈছে মহিদুল আলী কাম্বাটুৰৰ পৰা 17 মেত আহিছিল ৰেলেৰে আৰু যোৰহাটত 2জন গোলাঘাটত 2জনক চিনাক্ত হৈছে কুকুৰাঝাৰৰ নগাঁও চিনাক্ত হৈছে নতুনকৈ সংক্ৰমিত এজনক টুইটাৰযোগে সমগ্ৰ তথ্য জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এজন চেন্নাই আৰু এজন দাৰ্জিলিঙৰ পৰা আহিছিল সংক্ৰমিত দাৰ্জিলিঙৰ পৰা অহা যোৰহাটৰ ব্যক্তিগৰাকী হৈছে চেউনিয়ালিৰ শালিনী মাল সংক্ৰমিত চেন্নাইৰ পৰা অহা যোৰহাটৰ বৰহুলাৰ ইকৰাণীৰ থানেশ্বৰ বড়ো গোলাঘাটৰ সংক্ৰমিত 2জন কাজিৰঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত এই ব্যক্তি দুগৰাকী হৈছে বাবুল আলী আৰু মনোৱাৰ হুছেইন নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতিছিল দুয়ো হাৰিয়ানাৰ পৰা বাছযোগে আহিছিল অসমলৈ কোকৰাঝাৰৰ সংক্ৰমিতজন 59 বছৰীয়া ছাব্বাছ আলী 13 মেত উভতিছিল কলকাতাৰ পৰা কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ হাৰাফুটা ছোৱালী মধ্য ইংৰাজী বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল লোকজন আব্বাছৰ প্ৰকৃত ঘৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত হলিমাৰী অসমত 24 ঘণ্টাত 21 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 88 জনকৈ সংক্ৰমিত লোক আৰু তাৰে আৰোগ্য লাভ কৰিছে 41 জনকৈ লোকে আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2জন সংক্ৰমিত লোকক আৰু বৰ্তমান যিটো সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে নলবাৰীৰ খবৰ জনাব নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাই হয় পুনৰ নলবাৰীত কৰোনা আতংক কিয়নো নলবাৰীত দুগৰাকীকৈ লোকৰ দেহত এইবাৰ ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী যি জৱাহৰৰ নৱোদয় বিদ্যালয় আছিলে জৱাহৰৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছিল জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু সেই কোৱাৰেণ্টাইন চেণ্টাৰত থকা দুগৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু এই মুহূৰ্তত মই নামসমূহ উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথমগৰাকী হ'ল নিতুল হক ডাঙাপাৰা নলবাৰী জিলাৰ বাণীগুচি অঞ্চলৰ ডাঙাপাৰাৰ নিতুল হক আৰু নিতুল হকৰ বয়স হৈছে 22 বছৰ 16 মেত ৰাজধানী এক্সপ্ৰেছ যোগে লক্ষ্ণৌৰ পৰা আহিছিল নিতুল হক আৰু তাৰ পিছতে কোৱাৰেণ্টাইন চেণ্টাৰত আছিল নিতুল হক আৰু তাৰ আনগৰাকী হৈছে মহিদুল আলী বুৱানপাৰা মুকালমুৱা বুৱানপাৰাৰ এইগৰাকী যুৱকৰ বয়স হৈছে 19 বছৰ 17 মেত কাম্বান্টুৰ পৰা আহিছিল যুৱকগৰাকী শ্ৰমিক এক্সপ্ৰেছ যোগে আহিছিল তাত কৰ্মচাৰী হিচাপে শ্ৰমিক হিচাপে নিয়োজিত হৈছিল এটা সূতাৰ মিলত আৰু এই দুগৰাকী লোক কোৱাৰেণ্টাইনত থকা অৱস্থাতে যেতিয়া তেখেতসকলে আজি স্বয়ং টেষ্ট কৰা হৈছিল আৰু স্বয়ং টেষ্টৰ পিছতে এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ খবৰটো এই দুগৰাকী লোকৰ দেহত এতিয়া ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু এই খবৰৰ লগে লগে এতিয়া নলবাৰীত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে উল্লেখ কৰিব বিচাৰিছোঁ যে কোভিড-19 পজিটিভ প্ৰথম অৱস্থাতে নলবাৰীত 4গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছিল আৰু যাৰ ফলত নলবাৰীক এটা সময়ত ৰেড জোন হিচাপে চিহ্নিত কৰি থোৱা হৈছিল আৰু ৰেড জোনৰ পৰা শেহতীয়াভাৱে নলবাৰী গ্ৰীণ জোনলৈ উন্নীতকৰণ হ'ল আৰু তাৰ পিছত কিছু শিথিলতা আহিছিল যদিও পুনৰ নলবাৰীত কৰোনা আতংকই বিৰাজ কৰিছে কিয়নো দুগৰাকীকৈ লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে আৰু এই যি খবৰ এই ভয়ংকৰ খবৰটো এতিয়া সমগ্ৰ নলবাৰীতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে এগৰাকীৰ ঘৰ হৈছে নলবাৰী জিলাৰ বাণীগুচি অঞ্চলৰ ডাঙুৱাপাৰা আৰু আনগৰাকীৰ ঘৰ হৈছে মুকালমুৱাৰ বুৱানপাৰা আৰু এই দুগৰাকী যুৱক এগৰাকী আহিছিল লক্ষ্ণৌৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে 16 মেত আৰু আনগৰাকী কাঠমাণ্ডুৰ পৰা আহিছিল 17 মেত শ্ৰমিক এক্সপ্ৰেছ যোগে এগৰাকী অধ্যয়নৰত যুৱক আছিলে আনগৰাকী যুৱক আছিলে শ্ৰমিক হিচাপে সূতাৰ মিল এটাত কাম কৰি আছিলে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত জিলা প্ৰশাসনে কিছু ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে কি কৰিব কলৈ নিব সেই দুগৰাকী লোকক বা ক'ত ৰখা হ'ব কেনেধৰণে স্বাস্থ্য উন্নত কৰাৰ কাৰণে চেষ্টা চলাব এই সন্দৰ্ভতো আমি কিছু সময় পিছতে শেহতীয়া তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে পুনৰ নলবাৰীত কৰোনা আতংকই বিৰাজ কৰিছে দুগৰাকীকৈ লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে
ফলে প্ৰব্ৰজিত শ্ৰমিকৰ আগমনক লৈ একাংশ ৰাজ্যই অত্যাধিক সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী এই মন্তব্য কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ CNN নিউজ 18ৰ ৰাজনৈতিক সম্পাদক মাৰিয়া সাকিলৰ সৈতে হোৱা এক্সক্লুসিভ সাক্ষাৎকাৰত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকী The larger issue of migration. We are seeing a tragedy unfold before our eyes as thousands of migrant laborers are walking back to their villages, walking for kilometers. Where did the government assessment go wrong in understanding the human cost? I think politely I can say government has done nothing wrong. You have to look into, you have said this is a humanitarian issue. You have to look into the anxiety of the peoples. Primarily a sizable section of our countrymen are conventionally working in the western part of the country, in the southern part of the country. They all belong to the eastern part of the country. They belong to the eastern Uttar Pradesh, Bihar, Jharkhand, northeastern states, West Bengal, Odisha and Jharkhand and part of Madhya Pradesh. On this kind of crisis, not only due to economic issue, yes, there are certain challenges in the existing area where they were working. Other important factors, they want to go back to their home. They want to see their near and dears. They want to see their family members. This is a issue because the number is huge. More than 1,000 trains has already ferried the people from the different part of the country. Lot more train. Railway Ministry is very on. I congratulate Railway Minister to provide as much as train the respective state is expecting from the Railway Ministry. They are providing that. Here, certain state has to be more careful. From where people are coming, they have to be more proactive. They should bring the native people as early as possible. This is not only, with full responsibility I am saying, this is not only a economic issue, this is a social issue, this is a psychological issue. We have to handle it very care. Now, learning from the small mistakes, learning from the small issues, all the governments are coming together to ferry the people very smoothly. I think we have to see that in that background. Mr. Pradhan, can we see a greater cooperation between states and the centre? And can centre really play the role of the big brother here now? Because, we saw this start on the first day of the lockdown. We are seeing it on the first day of the lockdown 4.0. So this crisis, particularly of the migrants, hasn't really been addressed, sir. No. It will be unfair to say this has not been looked into. I am saying more than 1,000 trains has ferried people to the different part of the country. Lot of buses has given permission to ferry the people to the respective destination. Lot of states, starting from Kerala to Gujarat, all of them sending the people with utmost care to the destination state. You can't say these people are not taking, there is a hiccup, there is a crisis. Yes, certain issues are there, I am admitting. I don't want to join politics at this juncture. Centre is playing it. There are three stakeholders in the entire issue. One, Government of India. We have to provide train. We are providing train as much as possible. Any state is expecting from us. Number two, the sending state, they have to put the list, they have to prepare the list, they have to organize the local bus services, and they have to organize the station, they have to send the people with proper care. And the receiving state, this is the major issue, this is the important point. Receiving state has to give permission. Certain states, I don't want to name the states, this is all in the public domain, but certain state has to take utmost care with utmost sensitivity because people belong to their state, people belong to the respective state. Responsibility lies with them also. They have to come forward, they have to be more proactive. আৰু বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতৰ পেট্ৰল ডিজেলৰ দাম কিয় কমা নাই বুলি কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকী কয় যে চৰকাৰে কৰ বৃদ্ধি কৰিলেও ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি কৰা নাই Mr. Pradhan, coming specifically to the question of your own ministry, crude oil prices have crashed because of the COVID-19 pandemic around the world. Ideally, this should have led to an impact on the prices of oil and diesel in India as well.
and that hasn't really happened. So, you know, how would you respond to that? That though there has been a cut, and it should have impacted the petrol and diesel prices in India, the centre has, however, raised duties on diesel by 13 rupees a litre and on petrol by rupees 10 a litre, preventing consumers from getting the benefits of low crude oil prices. Maria, let me explain little bit about the oil price and oil economy of the globe. It's not only due to COVID-19. Prior to COVID-19, there was a conflict between producing states to capture the market of the globe. Who can capture the as much as market of the globe of the consuming country? That there was a race among the producing country, especially between Saudi Arabia, Russia, and USA. So there was a overproduction in the pre-COVID-19. That means January, February, and first half of the March. And gradually, COVID-19 came up as a global concern in the world, and with that, there was a in the energy history, in the oil history, never before this kind of depression anybody has seen. There is absolutely zero demand. In certain countries, there is no demand. In country like India, the number 3 consumer of the world, we in April, we face a severe crisis on demand. 70% of our demand in comparison to April 19, it has vanished due to lockdown. So there is, in a way, there is no, in the petrol, it is less than 25% demand was there. In the diesel, it was around 30-35%. That means 75%, 65% demand in petrol, diesel were gone. With this, at one hand it is overproduction, other hand there is no demand. In that creates a void, that creates a low price regime in crude oil. In last 2 months, consciously we took a decision. Okay. This is a crisis time, this is unusual time. Lot more spending has to be there in future by union government, by state government. We should save some money. This is the conventional wisdom, Maria ji. When there is a difficulty in the house or there is difficulty in the society, you have to be little bit cautious and you have to save your resource. Okay, fine. Rightly, Government of India has done that, and state government. Conventional wisdom you're talking about, sir. Sir, you know, you're saying conventional wisdom. Yes, that is. Let me finish. Let me finish, Maria ji. We have not increased any retail price. We have not burdened people on any additional price rise. This is an abnormal position. Sometime in near future, the price will bounce back. We have articulated in this way, people will not be affected. Government will save some money. It will be reinvested in the infrastructure on health, on economic activities, on agricultural activities. In that way, economy will get a circulation. This is a conscious decision we have taken. আপোনাৰ পৰৱৰ্তী খবৰ মাছলৈ হৰাঘাটৰ পুৰণি দলঙৰ অঘটন দলঙত উদ্ধাৰ কৰা হৈছে এখন গৰাকীবিহীন বুলেটৰ আৰোহীজনে ব্ৰহ্মপুত্ৰৰ জাপ দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে আমিনগাঁও দিশৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল ব্যক্তিগৰাকী জালুকবাৰী আৰক্ষীয়ে থানালৈ আনিছে বাহনখন বুলেটখনত হেল্থ কেম্প বুলি লিখা থকা চাই লোকজন স্বাস্থ্য বিভাগৰ লোক বুলি সন্দেহ কৰা হৈছে পুনৰ জনাইছো যে হৰাঘাটৰ পুৰণি দলঙৰ অঘটন দলঙত উদ্ধাৰ কৰা হৈছে এখন গৰাকীবিহীন বুলেটৰ আৰোহীজনে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ সন্দেহ আৰক্ষীৰ আমিনগাঁও দিশৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল ব্যক্তিজন জালুকবাৰী আৰক্ষীয়ে থানালৈ আনিছে বাহনখন বুলেটখনত হেল্থ কেম্প বুলি লিখালৈ চাই লোকজন স্বাস্থ্য বিভাগৰ লোক বুলি সন্দেহ কৰা হৈছে পৰৱৰ্তী খবৰ অসমৰ হৃদপিণ্ড গুৱাহাটীত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই এই পৰ্যন্ত গুৱাহাটীত ৪৪ জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা মহামাৰীত নতুনকৈ সংক্ৰমিত হৈছে ৭ জন কলো সংক্ৰমিত হৈছে ভৰলু পিতৃ কন্যা সুব্ৰাজ সিং আৰু কৃতি সিং ফাঁচী বজাৰ গুদাম আৰু ৰাজকমল হোটেলৰ মালিক সংক্ৰমিত সুব্ৰাজ সিং ৰূপনগৰৰ ৰাজীৱ দাস সংক্ৰমিত হৈছে মুম্বাইৰ পৰা অহা মৰিগাঁৱৰ দুৰ্লভ চন্দ্ৰ বৰদলৈ সংক্ৰমিত পশ্চিমবংগৰ পৰা অহা মৰিগাঁৱৰ কমল দাস ফাঁচী বজাৰ গেলাপতিৰ জিতেন্দ্ৰ পেটেল সংক্ৰমিত হৈছে ইয়াৰে মৃত্যু ঘটিছে সংক্ৰমিত অমূল্য কলিতাৰ মৃত অমূল্য কলিতাৰ ঘৰ হৈছে ৰঙিয়াৰ ডিমোট দেহত কৰোনা ধৰা পৰা পূৰ্বে মৃত্যু সাৱটি লৈছে তেওঁ
আৰু জিএমচিএইচত একেটা দিনতে দুজনকৈ কৰোনা সংক্ৰমিতৰ মৃত্যু হৈছে সংক্ৰমিত 3জন হৈছে সৰু সজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছে আৰু মংগৰু চাহানীৰ সংস্পৰ্শলৈ আহিছিল সংক্ৰমিত 3জনকৈ লোক য'ত পজিটিভ ওলাইছে এৰিয়াটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু কণ্টেইনমেণ্ট জোন হিচাপে আমাৰ ইতিমধ্যে ইয়াত ৰেষ্ট্ৰিকশ্যন কৰা হৈছে এণ্ট্ৰি আৰু এক্সিটত এণ্ট্ৰি কৰি দিয়া হৈছে আৰু ইয়াৰ ভিতৰত এতিয়া হেল্থ ডিপাৰ্টমেণ্টে তেওঁলোকৰ যি নিয়ম নীতি আছে SOP আছে সেইমতে টেষ্ট চেম্পল ল'ব লৈ টেষ্ট কৰিব এতিয়া ইমিডিয়েট কাম হ'ল যে আমি বস্তুটো কণ্টেইনমেণ্ট কৰিছোঁ কাৰণ কণ্টেইনমেণ্ট কৰি ইয়াৰ পৰা কোনো যাতে মানুহ বাহিৰত যাব নোৱাৰে আৰু ইয়াৰ ভিতৰত কোনো ভিতৰত সোমাব নোৱাৰে সেইটো ব্যৱস্থা কৰা হৈছে আৰু অকল মেডিকেল বা ফুড সাপ্লাই সেইখিনিহে কাম চলি থাকিব বাকি কোনো মানুহ ইয়াৰ ভিতৰত এন্ট্ৰি বা এক্সিট কৰাৰ পাৰমিশন নাথাকিব ফলে 1 লাখ সংক্ৰমিত ভাৰতত কৰোনা সংক্ৰমিত আৰু ভাৰতত এই পৰ্যন্ত সংক্ৰমিত হৈছে 1,01,139 জন লোক 3,163 বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা ভাৰতত 24 ঘণ্টাত মৃত্যু হৈছে 134 জন সংক্ৰমিত লোকৰ সোমবাৰে পুৱা 8 বজালৈকে মৃত্যু সাৱটি লৈছে 3,029 জনে মহাৰাষ্ট্ৰত সৰ্বাধিক 1,249 জন লোক সংক্ৰমিত হৈছে ভাৰতত আৰোগ্য লাভ কৰিছে 39,173 জন লোকে চিকিৎসাধীন হৈ আছে 58,802 জন সংক্ৰমিত লোকে সমগ্ৰ দেশজুৰি ইতিমধ্যে সংক্ৰমণৰ হাৰ বৃদ্ধি পাবলৈ লৈছে ভাৰতৰ এই পৰ্যন্ত 1,01,139 জন লোক সংক্ৰমিত হৈছে তাৰে 3,163 জন লোক বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা ভাৰতত 24 ঘণ্টাত 134 জন সংক্ৰমিত লোকৰ মৃত্যু হৈছে সোমবাৰে পুৱা 8 বজালৈকে মৃত্যু হৈছে 3,029 জনকৈ লোকৰ আৰু ইতিমধ্যে মহাৰাষ্ট্ৰত সৰ্বাধিক 1,249 জন সংক্ৰমিত হৈছে আৰু ভাৰতত আৰোগ্য লাভ কৰিছে বৰ্তমানলৈ 39,173 জন লোকে চিকিৎসাধীন হৈ আছে 58,802 জন সংক্ৰমিত নুমলীগড়ৰ খবৰ নুমলীগড়ত হাতী মানুহৰ সংঘাত তুংগত এফালে বন্যহস্তি এটা জাক আনফালে গয়া নুমলীগড়ৰ চাহ বাগিচাৰ 5 নং লাইনৰ দৃশ্য আজি কেইবাদিনো ধৰি কাৰ্বি পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা পোৱালিসহ এই 14ৰ পৰা 50 জনীয়া এটা বৃহৎ বন্যহস্তি জাকে নুমলীগড় চাহ বাগিচাৰ বিভিন্ন স্থানত অৱস্থান কৰি আহিছে দিনৰ ভাগত চাহ বাগিচাত অৱস্থান কৰি থাকে আৰু ৰাতি হ'লে প্ৰৱেশ কৰে বাগানৰ লাইনসমূহত এফালে লকডাউনৰ মাজতে হাতী খেদিবলৈ বঞ্চলটোৰ পৰা ওলাই আহিছে একাংশ লোক তাতে সৃষ্টি হৈছে মানুহ বনাম বন্যহস্তিৰ জাকটোৰ যুঁজ হাতত কেটেপা শিল লৈ হাতী খেদিবলৈ চেষ্টা একাংশৰ এফালে বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ফলে 135 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিত একেদিনাই অসমত চিনাক্ত হৈছে 20 জনকৈ সংক্ৰমিত কামৰূপত ইতিমধ্যে আমি জনাইছো যে নতুনকৈ সংক্ৰমিত হৈছে 7 জন লোক বিশ্বনাথত 2 জন হৈছে সংক্ৰমিত হুজাইত 2 জন আৰু নলবাৰীত 2 জন এঘণ্টাৰ ভিতৰতে ৰাজ্যত উদ্বেগজনকভাৱে 20 জনকৈ সংক্ৰমিতক চিনাক্ত কৰা হৈছে অসমত 24টা ঘণ্টাত 35 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি কামৰূপ জিলাৰ সংক্ৰমিত কিজন ইতিমধ্যে আমি জনাইছো পুনৰবাৰ জনাও যে বাইহাটৰ চন্দন ডেকা বাৰাংহাটীৰ প্ৰণৱ কলিতা ধৰণী কলিতা উৎপল কলিতা ৰঙিয়াৰ অজয় কলিতা নৱজিৎ কলিতা বিশ্বনাথ চাৰিআলিৰ গৌৰী নায়ক ৰাখী বাস্পৰ সংক্ৰমিত আটাইকেইজন আহিছিল হাৰিয়ানাৰ পৰা আৰু কলকাতাৰ পৰা অহা 6 গাঁৱৰ আমিৰ হুছেইন সংক্ৰমিত হৈছে মুম্বাইৰ পৰা অহা হুজাইৰ সুফাদিন আহমেদ আৰু 2 বছৰীয়া শিশু হুজাইৰ মহম্মদ সৰতাজ ৰাজস্থানৰ পৰা অহা নগাঁৱৰ হিমাশ্ৰী পৰা নগাঁৱৰ পৰা আন এজন সংক্ৰমিত হৈছে তেওঁ হৈছে সংকিত ঘোষ দাৰ্জিলিঙৰ পৰা আহিছিল সংকিত ঘোষ নগাঁও জিলা 3 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা নলবাৰী দুৱাপাৰাৰ নিতুল সংক্ৰমিত হৈছে 16 মেত ৰেলেৰে আহিছিল লক্ষ্ণৌৰ পৰা মুকালমুৱাৰ বুৱানপাৰাৰ মহিদুল আলী সংক্ৰমিত মহিদুল আলী কম্বাটুৰৰ পৰা 17 মেত আহিছিল ৰেলেৰে যোৰহাটত 2 জন গোলাঘাটত 2 জনক চিনাক্ত কৰা হৈছে কোকৰাঝাৰৰ নগাঁও চিনাক্ত কৰা হৈছে এজনকৈ টুইটাৰ যোগে জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এজন চেন্নাই আৰু এজন দাৰ্জিলিঙৰ পৰা আহিছিল আৰু ইতিমধ্যে বিশ্বনাথত যেহেতু 2 জনকৈ নতুনকৈ সংক্ৰমিত হৈছে এই সন্দৰ্ভত শেহতীয়া খবৰ জনাব বিশ্বনাথৰ পৰা তুষাৰে বিশ্বনাথ জিলাৰ আন দুগৰাকী ব্যক্তি কোভিড-19ত পুনৰ আক্ৰান্ত হৈছে সৰু সজাইৰ
কোৱাৰেণ্টাইন চেণ্টাৰত থকা ৰাখী বাছফৰ আৰু গৌৰী নায়ক ইতিমধ্যে কোভিড-19 পজিটিভ পোৱা গৈছে আৰু তেওঁলোক হাৰিয়ানাত আছিলে হাৰিয়ানাৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিলে আৰু ঘৰলৈ তেওঁলোক উভতি আহিছিলে যিহেতু কোম্পানীৰ কাম বন্ধ হৈ পৰিছিলে সেয়েহে তেওঁলোকৰ অৰ্থৰ অভাৱ হৈছিলে আৰু সেয়েহে তেওঁলোক ঘৰলৈ উভতি আহিছিলে আৰু ইয়াৰ পিছতে তেওঁলোক হাৰিয়ানাৰ পৰা বাছেৰে আহি গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিলে আৰু তেওঁলোক তাতে কোৱাৰেণ্টাইন কৰা হৈছিলে আৰু তেওঁলোকৰ আচলতে সোৱাব সংগ্ৰহ কৰা হৈছিলে পৰীক্ষা কৰা হৈছিলে আৰু ইতিমধ্যে কোভিড-19 পজিটিভ তেওঁলোকৰ পোৱা গৈছে আৰু এই মুহূৰ্তত মই বিশ্বনাথৰ মিজিকা চাহ বাগিচাত উপস্থিত আছোঁ আৰু সেই তেওঁলোকৰ ঘৰত উপস্থিত আছোঁ তেওঁলোকৰ ঘৰত দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ তেওঁলোকৰ পুত্ৰৰ সৈতে